গুড মৰ্ণিং এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ভাবিছে চাগে ইমান ৰাতিপুৱাই ক'লৈ গৈ আছোঁ। আমি গৈ আছোঁ ফিল্ডলৈ। এনেই অলপ ৰাতিপুৱা খোজকাঢ়িম বুলি, ৰাতিপুৱা সোনকালে উঠিলে ভাল বুলিও কৈ থাকে ঘৰৰ মানুহে, সেইবাবে আজি আহিলোঁ আৰু খোজকাঢ়িবলৈ বুলি ফিল্ডতে। লগতে দৌৰাও হ'ব। আমি পাই গ'লোঁ সি ফিল্ডত, দেখিছেনে? আমাৰ বাহিৰে আৰু বেলেগ মানুহ নাই, প্ৰায় আছে 3জনমান, ককা এজন আৰু খুৰা 2জনমান আছে। আমি প্ৰায় অলপমান বহি ল'লোঁ, বহি লৈ খোজকাঢ়িছোঁ, 1 পাকমান খোজকাঢ়ি পেলাই তাৰপিছত দৌৰা ষ্টাৰ্ট কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে প্লিজ কমেণ্টত জনাব, আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আমাৰ দৌৰি হৈ গ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ ৰুমলৈ। আৰু দৌৰাটো নেদেখুৱালোঁ বাৰু, আৰু ইহঁতক দেখুৱাইছোঁ। ইহঁতি কৈছে কোলা আহিছে বোলে, ফিল্টাৰ লগাই দিবি। মই কৈছোঁ হ'ব দিয়া। এয়া আহি থাকোঁতে মেইন ৰোড পাই গ'লোহি, আৰু দাদাই শিকাই আছে কেমেৰাটো কেনেকৈ ল'ব লাগে। আজি প্ৰথম বেক কেমেৰাত ভিডিঅ' বনাই আছোঁ যে, বেক কেমেৰাত ভিডিঅ' বনালে ভাল হয় বুলি কৈছে, সেইবাবে বেক কেমেৰাত ভিডিঅ' বনাবলৈ লৈছোঁ। আৰু আমি আহি চৌখাম ঘাটৰ পাই গৈছোঁহি, আৰু আমাৰ পিছে পিছে এজনী বৰমাও আহি আছে, তেখেতে খোজকাঢ়িবলৈ গৈছিলে চাগে। এয়া আমি ৰুমত পাই গ'লোহি। ৰুমত পাই আমি বৰমাও কাম কৰি আছে, বৰমাক মই দেখুৱাই দিছোঁ। আৰু এটা বস্তু আজি দেখুৱাবলৈ আছে দেই, এই বস্তুটো নোচোৱাকৈ কিন্তু স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু বস্তুটো মই দেখুৱাই দিম। এয়া আজি ইমান বেছি গৰম নহয়, গৰমৰ কোবত মানে তলত থাকিব পৰা নাই, সেইকাৰণে চৰ্টৰ ওপৰলৈ যাওঁ বুলি আহিলোঁ, উঠি আহিছোঁ। চম্পাক লৈ আহিছোঁ লগত, আৰু আপোনালোকক যে দেখাম বুলি কৈছিলোঁ বস্তুটো দেখাম ৰ'ব। ইয়াত দেখিছেনে বাৰু? এয়া কি হয় আপোনালোকে কমেণ্ট কৰি কওকচোন বাৰু। এয়া বৰমাই সেই পাত দি থৈ দিছে, মোৰ ভয় লাগে দেই, চুবলৈ মোৰ বহুত বেছি ভয় লাগে, তাৰপিছত সেইবাবে নুচুলোঁ, আৰু চুম বুলি ভাবিছিলোঁ বাৰু, কিন্তু নুচুলোঁ। এয়া চাওক বৰমাহঁতৰ ৰুমবিলাক ইমান বেছি ধুনীয়াকৈ বনাইছে, এইবিলাক বনাই হ'লে মানে ৰুম ভাড়ালৈ দিব। আৰু এটা বস্তু দেখুৱাম ৰ'ব, চাই থাকক শেষলৈকে ভিডিঅ'টো, আৰু মোৰ ভিডিঅ'টো চাই কেনে পাইছে সেইটোও ক'ব। আৰু এয়া চাওক মৌ বাহা এটা আছিলে, সেইডোখৰতে এতিয়া বহুত বেছি মৌ মাখি থকা হৈছে, এতিয়াও যোৱাই নাই। আৰু ইয়াৰ ৰুমটো ইমান বেছি ধুনীয়া, চাওকচোন। এইটোত বোলে দাদা থাকিব। মই ইয়াতে বহুত সময় থাকিলোঁ, বতাহ দি থাকে যে, থাকি বহুত বেছি ভাল লাগে। চম্পা আহিলে মোৰ ওচৰলৈ, লগতে তাই নেমু লৈ আহিছিলে খাবলৈ, আৰু নেমু কাটি মেলি আমি দুজনী খাই আছিলোঁ। তাই লাষ্টলৈকে চেলেকি আছে, খাইনো বৰ ভাল পাইছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ ইমানতে, বাই বাই।